এতিয়া বহি ললো এয়া ড্ৰাইভিং সিটত বহাৰ লগে লগে এটা কমান্ডিং পজিশন ইয়াত পায় তো কমান্ডিং পজিশন মই আপোনাক স্টাৰ্টিংত কৈছিলে যে এখন ডি সেগমেন্টৰ ভেহিকল হয় তো ডি সেগমেন্ট এসইউভিত আপোনালোকে যেতিয়াই বহি যাব ইয়াত পুৰা ধুনীয়াকৈ এটা কমান্ডিং পজিশন এটা থাকে তো আৰু লগতে আপোনাৰ যেটো ওয়াইডেষ্ট বনেট লগতে আপোনাৰ ৰোড ভিজিবিলিটি বিৰাট ধুনীয়া মই ইয়াত বহি আছো বাট মোৰ ফ্ৰণ্টৰ যিখন টাইলছ আছে যিখিনি মোৰ ফ্ৰণ্ট ভিউ আছে গ্লাছৰ লগে মই বহুত ধুনীয়াকৈ ভিউ কৰি আছো তো এইটো এটা কমান্ডিং ভিউ হয় আৰু লগতে ইয়াত ইন্টেৰিয়ৰত আপোনালোকে পাই আছে ৰিচ কফি ব্লেক ইয়াত সিট কভাৰ পাই আছে লগতে ইয়াত লাম্বাৰ সাপোৰ্ট এনেকৈ পাই আছে মই এতিয়া আপোনালোকক মই কৈছোৱে যে মোৰ যেটো অফিচিয়ালি আছে মই আপোনালোকক অফিচিয়ালি বুজাবলৈ যোৱা নাই মই ধুনীয়াকৈ 1 বাই 1 ফিচাৰ দেখাব গৈ আছো আৰু এটো যেহেতু Z8 মডেল হয় আৰু অটোমেটিক ভেৰিয়েন্ট হয় Z8ৰ তো Z8L তো হেতু কাৰণে ইয়াত আপোনালোকে পাই আছে লিডাৰ সিট লগতে ইয়াত আৰ্মৰেষ্ট এটা পাই আছে ধুনীয়া লিডাৰ ফিনিশ আৰু 8 ইঞ্চ ইনফোটেইনমেন্ট সিস্টেম লগত ইয়াত আহি আছে Sony 3D মেসিভ সাউন্ড সিস্টেম উইথ 12 স্পিকাৰ লগত ইয়াত আহি আছে আৰু এইখিনি সব কিমান ধুনীয়াকৈ স্কৰপিও এন এনেকৈ ধুনীয়াকৈ লোগোটো দিয়া আছে আৰু লগত ইয়াত ধুনীয়া এটা লিডাৰ ফিনিশ এটা দিয়া আছে আৰু লগত সেন্টাৰ কনসোলটো সব কিমান প্ৰিমিয়াম লাগিছে দেখাত গৰ্জিয়াছ প্লাস প্ৰিমিয়াম আৰু ইয়াত ধুনীয়াকৈ এনেকৈ ক্ৰোম ইনসাৰ্ট কৰা আছে আৰু যেটো ডিআইএছ সিস্টেম আছে মই এতিয়ালৈকে পুশ বাটন হয় সো মই এতিয়া এটো স্টাৰ্ট কৰি আছো পুশ বাটনটো মই প্ৰেছ কৰি দিম ইয়াত 7 ইঞ্চ ধুনীয়াকৈ ডিআইএছ দিয়া আছে 7 ইঞ্চ ইয়াত ডিআইএছ টো দিয়া আছে আৰু লগত ইয়াত চেক টায়াৰ ডাইৰেকশন মানে টায়াৰ ডাইৰেকশনটো মেবি অলপ হেৰি হৈ আছে কাৰণ দেখাইছে ডোৰ ওপেন আছে তো গোটেইখিনি ইনফৰমেশ্যন আপোনাৰ ইয়াত আহি আছে লগত ইয়াত আহি আছে মোৰ এই পজিশনটো অটোমেটিক পজিশনটো মোৰ কোড আছে পি পাৰ্কিংত ৰাখি থোৱা আছে ইয়াত কি আহি আছে আপোনালোকে চাওক নেভিগেশ্যন দেখাই আছে ভেহিকল ইনফো গোটেইখিনি ইয়াত আহি যাব তো মই ইয়াত দেখাই আছো আপোনালোকক ভেহিকল ইনফো ডিজিটেল স্পীড লগত ফিউল ইনফো ড্ৰাইভ ইনফো এলাৰ্ট হিষ্ট্ৰী তো গোটেইখিনি আপোনালোকে ইয়াত ডিআইএছতে পাই আছে নেভিগেশ্যনটো আপোনালোকে ইয়াত পাই যাব ডাইৰেকশ্যনটো তো ইয়াৰ ষ্টিয়াৰিঙত লগতে এটা ধুনীয়া মহিন্দ্ৰাৰ লগৰ সৈতে ইয়াত ক্ৰুজ কন্ট্ৰল বটন আছে লগত আপুনি যেটো ডিআইএছ সিস্টেম আছে ইয়াৰ পৰা ধুনীয়াকৈ অপাৰেট কৰিব পাৰিব তো ক্ৰুজ কেনেকৈ আপোনালোকে কন্ট্ৰল কৰে প্ৰায়ভাগে জানে যদি নাজানে মোক কমেন্ট ডাউন কৰিব মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম লগত ইয়াত ভলিউম আপ এণ্ড ডাউন ইয়াত আপুনি কল ৰিসিভ কল মিউট তো গোটেইখিনি আপোনাৰ এই সিস্টেমতে হ'ব আৰু যিখিনি লাইটৰ সুবিধা দিয়া থাকে তো গোটেইখিনি ইয়াতে থাকিব যেনেকৈ এজ ইউজুৱেল বেলেগ গাড়ীত আছে তো ষ্টিয়াৰিংটো হৈ গ'ল টিল্ট হয় তো আমাৰ টেলিস্কোপিক নহয় আৰু সবতকৈ ইয়াত ডাঙৰ বস্তুটো হৈ গ'ল ইয়াত সেফটিৰ ভিতৰত আপোনাৰ 6টা এয়াৰবেগ পাই আছে 6 এয়াৰবেগছ আপুনি ইয়াত পাব ইয়াত আপোনাৰ এ পিলাৰ দিয়া আছে ইয়াত চাওক এছআৰএছ এয়াৰবেগ ইয়াত লিখা আছে ইয়াত এছআৰএছ এয়াৰবেগ দিয়া আছে এনেকৈ 6টা এয়াৰবেগ পাব লগত কাৰ্টেন এয়াৰবেগছ মিন্স আপোনাৰ একদম এ পিলাৰ পৰা লৈ পেলাই আপোনাৰ একদম সি পিলাৰলৈ যেটো ডি পিলাৰ থাকে তো তালৈকে আপোনালোকৰ কাৰ্টেন এয়াৰবেগছ পাই যাব মিন্স মানে আপুনি এইখন গাড়ী লৈ যোৱাৰ লগতে আপোনাৰ গোটেই ফেমিলি সিকিউৰ আৰু এই গাড়ীখনৰ প্ৰাইস ৰেঞ্জটো মই আপোনালোকক ক'বলৈ অলপ দেৰিকে গৈ আছো তো ইয়াত আপুনি চাওক কি ধুনীয়া এটা সাউন্ড সিস্টেমৰ সৈতে সবতকে হৈ গ'ল ইয়াত ডুৱেল জোন এসি টেম্পাৰেচাৰ লগত এফএটিসি আছে ফুললি অটোমেটিক টেম্পাৰেচাৰ কন্ট্ৰলৰ লগত গোটেইখিনি ফিচাৰ্স আপুনি পাই যাব লগত পাই আছে ইএছপিৰ ফুল পেকেজ তো ইএছপিৰ ফুল পেকেজত কি আছে মই গোটেইখিনি তাত আপোনালোকক এক্সপ্লেইন কৰি আছো ৰোল ওভাৰ মিটিগেশ্যনৰ পৰা লৈ পেলাই সেকেন্ডাৰী কলিজন হিল হোল ডিসেন্ট হিল হোল কন্ট্ৰল লগতে আইসোফিক চাইল্ড সিট তো তেনে গোটেইখিনি ফিচাৰ্স ইয়াত আপোনাৰ ইনবিল্ড আছে ভেন্টিলেটেড সিট উইথ লাম্বাৰ সাপোৰ্টটো চাওক কিমান ধুনীয়া এটো ফাৰ্ষ্ট ৰৰ পৰা মই আপোনাক দেখাই আছো আৰু সবতকে বেষ্ট থিংছ হৈ গ'ল ইয়াত মই আপোনালোকক কৈছিলে বাহিৰত Alexa open sunroof okay Alexa close the sunroof okay Alexa play music here's Hangama music
এইখন গাড়ীৰ ভিতৰত এড্ৰিনক্সৰ ভিতৰত 70+ ফিচাৰ্ছ আপোনাৰ ইয়াত আপোনালোকে পাই আছে আৰু লগত পাই আছে এলেক্সাৰ লগত 60+ ফিচাৰ্ছ তো ইয়াত ফিচাৰ্ছবোৰ হৈ গ'ল এনেকুৱা ধৰণৰ ইয়াত যদি মই টাচ এয়া চাওক ফিচাৰ্ছবোৰ এনেকৈ ওলাই আহিব স্ক্ৰীনখন এনেকৈ স্ক্ৰীন আহি যায় আৰু এইটো হৈ গ'ল SOS মিনছ এইটো হৈ গ'ল আপোনাৰ ইমাৰ্জেঞ্চি টাইমত আপুনি এইটো প্ৰেছ কৰিলে যিজন মানুহৰ নাম্বাৰ এই গাড়ীখনে চেঞ্জ কৰিব ডিটেক্ট কৰিব সাপোজ আপুনি যদি সেভ কৰি ৰাখে মাৰ নাম্বাৰ বা ওয়াইফৰ নাম্বাৰ আপোনাৰ তো ডাইৰেক্ট তেওঁলে কল যাব আৰু লগত যাব 108 লে ডাইৰেক্ট ইয়াৰ পৰা সিস্টেম কল তো সেইটো নিজে যাব য'ত আপোনাৰ যদি কিবা ইমাৰ্জেঞ্চি সময় দৰকাৰ হয় তো এইখিনি আছিলে ইয়াৰ ফিচাৰ্ছ তো মই গোটেইখিনি আপোনালোকক দেখালো ফ্ৰণ্ট সাইডৰ কি ফিচাৰ্ছ আছে তো ইয়াত বহুত ফিচাৰ্ছ আপোনালোকক আৰু ডেফিনেশ্যন দিবলৈ আছে মই আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক দেখাই যাম আৰু লগত আছে এটা ধুনীয়া গ্লভ বক্স এটা দিয়া আছে ইয়াৰ সেকেন্ড ৰোড কি আছে মই আপোনালোকক এবাৰ দেখাওঁ সেকেন্ড ৰোড যোৱাৰ আগত মই কিছুমান বস্তু ইয়াত দেখাই দিওঁ আপোনালোকৰ যেনেকৈ ইয়াত হৈ গ'ল গ্লাছ হোল্ডাৰ ইয়াত এনেকৈ দিয়া আছে LED এনেকৈ লাইট দিয়া আছে দেখিছে কিমান ধুনীয়া আগতে ইয়াত বহুত গাড়ীত হেলজিন আহে তো এতিয়া LED দিছে এইখন গাড়ীত তো ধুনীয়া এটা লুকছ আৰু লগত ইয়াত টুইটাৰ দিয়া আছে ইয়াত সাউণ্ড চিষ্টেমৰ এনেকৈ ইয়াত স্পীকাৰ দিয়া আছে ইয়াৰ ওপৰত দিয়া আছে লগত ইয়াত ধুনীয়া একদম সনি ব্ৰেণ্ড কৰা আছে আৰু লগত এই পিলাৰটো আছে তো সবতকৈ মোৰ ভাল লাগিছে এই গ্ৰেভ হেণ্ডেলডাল তো এই গ্ৰেভ হেণ্ডেলটো হ'লে ক্ৰ' ড্ৰাইভাৰ পেচেঞ্জাৰত এজেড পাৰ্চন হ'লেও ধুনীয়াকৈ ইয়াত গ্ৰিপটো লৈ পেলাই ধুনীয়াকৈ বহিব পাৰে তো এটা বিৰাট ধুনীয়া আৰু ইয়াত চাওক কিমান ধুনীয়া লেডাৰ ফিনিছ এনেকৈ হেৰি দিছে লেডাৰ ফিনিছ কৰা আছে গোটেই দৰ্জাৰ লগত আৰু লগত দিয়া আছে ক্ৰ'ম ইনচাৰ্ট যিটোৰ কাৰণে গৰ্জিয়াছ আৰু লাক্সাৰী ফিল কৰিছে আৰু ইণ্টেৰিয়ৰটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক আপোনালোকে কমেণ্ট কৰি পেলাই জনাব আৰু বলক মই এতিয়া আপোনালোকক এবাৰ সেকেন্ড ৰোৰ পৰা গাড়ীখন দেখাওঁ কেনেকুৱা হয় তো দেখিছে কিমান ধুনীয়া এটা ইণ্টেৰিয়ৰ লাক্সাৰী কিমান ধুনীয়া এটা গৰ্জিয়াছ ইণ্টেৰিয়ৰ লগত লাক্সাৰী আপোনালোকৰ ফিল দিছে ভিতৰত আৰু এতিয়া মই গৈ আছোঁ সেকেন্ড ৰোড তো সেকেন্ড ৰোড বহাৰ লগে লগে আপোনালোকে ইয়াত এটা পাই আছে AC চেম্বাৰ তো অলপমান এচিটো বেছি পাৱাৰফুল হৈ যোৱাৰ কাৰণে মোৰ অলপ ফগি টাইপ দেখিছে তো ইয়াত এইটো AC ডাইৰেক্ট চেম্বাৰ দি আছে কোনো এইটো ব্লাৱাৰটো নহয় ডাইৰেক্ট AC চেম্বাৰ দি আছে আৰু ইয়াত আপোনালোকে টেম্পাৰেচাৰ কণ্ট্ৰল কৰিবৰ কাৰণে ইয়াত আপোনালোকৰ দি আছে C টাইপ ইয়াত চাৰ্জাৰো আপোনালোকে চাৰ্জ কৰিব পাৰিব ইয়াতো থাকিব আপোনাৰ ফাৰ্ষ্ট ৰোড আৰু সেকেন্ড ৰোড ইয়াতো থাকিব ইয়াতো আপোনাৰ AC চেম্বাৰ পাই আছে লগত আপুনি সেকেন্ড ৰোডটো AC চেম্বাৰ পাই আছে বাট ইয়াৰ টেম্পাৰেচাৰটো যিটো টেম্পাৰেচাৰ থাকিব সেকেন্ডত সেইটো আপুনি 16 পৰা 18 টেম্পাৰেচাৰ আপুনি সেট কৰিব পাৰিব আৰু ইয়াৰ সিটিং পজিশনটো মই এতিয়া বহিছোঁ ইয়াৰ হেড ৰুম সোলজাৰ ৰুম গোটেই বিৰাট ধুনীয়া আৰু লগত দিয়া আছে এনেকৈ ইয়াত দিয়া আছে আৰ্মৰেষ্ট তো আৰ্মৰেষ্টটো ধুনীয়াকৈ আপোনালোকে ওলাই ল'লে আৰ্মৰেষ্টটো উলিওৱাৰ লগত ইয়াত কাপ হোল্ডাৰ বটল কাপ হোল্ডাৰ ইয়াত দিয়া আছে আৰু লগত দিয়া আছে ইয়াৰ ওপৰত এনেকৈ গ্ৰেভ হেণ্ডেল ইয়াতো ধুনীয়াকৈ ইয়াত গ্ৰেভ হেণ্ডেল ইয়াত কৰা আছে তো এইটো এটা বিৰাট ধুনীয়া ফিচাৰ্ছ তো আৰু যদি মই ইয়াৰ থাৰ্ড ৰোটো চাবলৈ যাওঁ তো ইয়াত ফিচাৰ্ছবোৰ আছে ইয়াত এনেকৈ লাইট দিয়া আছে তো ইয়াতো এনেকৈ চেম্বাৰ লাইট ইণ্ডিভিজুৱেল চেম্বাৰ লাইট দিয়া আছে তো এইটো LED হয় লগত আছে আইচফিক চাইল্ড চিট আছে বোথ সাইড এইটো দিছে আইচফিক চাইল্ড চিট আৰু লগত ইয়াৰ যিটো ৰিচ কফি ব্লেক যিটো চিট কভাৰ দি আছে বিৰাট ধুনীয়া আৰু গৰ্জিয়াছ আৰু লাক্সাৰিয়াছ হয় মই চিৰিয়াছলি কৈ আছোঁ আৰু ইয়াৰ স্পেচ চাওক মোৰ হাইট হৈ গ'ল 5.8 তাৰপিছতো মই ধুনীয়াকৈ বহি আছোঁ আৰু লগত ইয়াৰ এতিয়াও নাই কমো 12 ইঞ্চিমান বহাৰ পিছতো 12 ইঞ্চিমান স্পেচ আছে আৰু বিৰাট ধুনীয়া কমফৰ্টেবল লগত সাপোৰ্ট আছে লাম্বাৰ সাপোৰ্ট দিয়া আছে তো বিৰাট ধুনীয়া এটা গৰ্জিয়াছ ফিল এটা হৈছে আৰু ইয়াত জাৰ্ণি কৰিলে আপোনালোকে বহুত বেছি কমফৰ্ট হ'ব বহুত কমফৰ্ট ফিল কৰিব লগত ইয়াত গ্ৰেভ হেণ্ডেলো দিয়া আছে লগত আপোনালোকৰ ইয়াত উইণ্ডোজৰ লগত এনেকৈ আৰ্মৰেষ্টটো দিয়া আছে তো বিৰাট ধুনীয়াকৈ বহিলে লগত একদম ধুনীয়াকৈ AC আপোনালোকক কুলিং কৰিবৰ কাৰণে ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে ধুনীয়াকৈ এটা AC চেম্বাৰ দি আছে ইয়াত ব্লাৱাৰ নহয় ডাইৰেক্ট AC চেম্বাৰ এইটো পাৰ্টিকুলাৰলি বহোৱা হৈছে সেকেন্ড ৰোড আহক চাওঁ ইয়াৰ থাৰ্ড ৰোড কি আহি আছে তো থাৰ্ড ৰোড যাবৰ কাৰণে মই সেকেন্ড ৰোৰ ক্ৰ' ড্ৰাইভাৰ চিটৰ ফালৰ পৰা মই খুলি আছোঁ
ইয়াত জাষ্ট ওৱান টাচ টাম্বল ডাউন দিছে তো সেইটো চবতকৈ বেনিফিট তো বেনিফিট মিনছ হৈ গ'ল আপোনাৰ ঘৰত যদি কোনোবা লেডি আছে তেতিয়াহ'লে ওৱান টাচ টাম্বল ডাউনত বহুত ধুনীয়াকৈ আপুনি শিফ্ট কৰি পেলাই আপুনি ছেকেণ্ড ৰ'ৰ পৰা থাৰ্ড ৰ'লৈ যাব পাৰে আপুনি এবাৰ প্ৰেছ কৰিলে এইটো ওৱান টাচ টাম্বল ডাউন আপোনাৰ খুলি গ'ল আৰু এইটো ফ'ল্ড কৰা আছে মই ফ'ল্ড এইটো কাৰণে কৰি ৰাখিছিলোঁ যে আপোনালোকক পিছফালৰ পৰা মই প্ৰথম স্পেচটো দেখাই লওঁ কিন্তু মই এইটো পিছত বুজাম এতিয়া মই এখন আগতে এনেকৈ ফ'ল্ড কৰি লৈছোঁ উঠাই লৈ আৰু ছেকেণ্ড ৰ'ত আপোনালোকে পাই আছে 3টা হেডৰুম আৰু চবতকৈ ইয়াত বেনিফিট এটা হৈ গ'ল যেতিয়া আপুনি থাৰ্ড ৰ'ত এণ্ট্ৰি কৰি আছে তো ইয়াত আপুনি যেতিয়া ফুট ৰেচত ভৰিখন দিলে ইয়াত আৰু এটা দিছে তো টেম্পৰেলি ফুট ৰেচৰ কাৰণে আৰু এটা ইয়াত দি দিছে এইটো চাওক ইয়াত আপুনি ভৰিটো দি লাহেকৈ আপুনি ইয়াত এণ্টাৰ কৰি দিলে চ' ইয়াত ধুনীয়াকৈ দিয়া আছে এনেকৈ মোবাইল হোল্ডাৰ লগত দিয়া আছে ইয়াত এনেকৈ ছিট বেল্ট প্ৰভিজন লগত দিয়া আছে এনেকৈ গ্ৰেফ হেণ্ডেল আৰু লগত দিয়া আছে ইয়াত ইণ্ডিভিজুৱেল চেম্বাৰ লাইট আৰু লগত আপোনালোকে থাৰ্ড ৰ'টো পাই আছে 12 ভল্টৰ এটা চাৰ্জিং পইণ্ট তো সেইটো এটা বিৰাট ধুনীয়া ফিচাৰ্ছ কাৰণ আপোনালোকৰ ফাৰ্ষ্ট ৰ' ছেকেণ্ড ৰ' এণ্ড থাৰ্ড ৰ' তিনিটাতে আপোনালোকে পাই আছে চাৰ্জিং পইণ্ট আৰু এয়া চাওক ধুনীয়া এটা স্পেচ লাষ্ট ৰ'টো ধুনীয়া এটা স্পেচ আছে আৰু শেষত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ইয়াৰ বুট স্পেচটো আপোনাৰ এজ ইউজুৱেল নৰ্মেল হয় তো ইয়াত আপোনালোকৰ ধুনীয়াকৈ টিকিট আৰু এতিয়া ফাইনেল মই দেখাব গৈ আছোঁ আপোনালোকৰ বুট স্পেচটো ইয়াত ধুনীয়াকৈ আপোনালোকৰ 3টা লাগেজ ইয়াত গুচি যাব যে VIP লাগেজ ইয়াত ধুনীয়াকৈ গুচি যাব লগত চবতকৈ ডাঙৰ কথাটো হৈ গ'ল এইটো চাওক বনেটটো হাইড্ৰলিক দি আছে হাইড্ৰলিক বনেট লগত ইয়াত এইটো কাৰ্ভ কৰা আছে এনেকৈ বেণ্ড কৰা আছে যাতে আপোনালোকৰ যিখিনি ইয়াত VIP দিব সেইটো ৰেঞ্জত আপোনাৰ ধুনীয়াকৈ ইয়াত সোমাই যায় তো এইটো এটা ধুনীয়া ফিচাৰ্ছ আৰু লগত ইয়াত আপোনালোকৰ শেষৰ ফালেও খোলা প্ৰভিজন আছে ইন কেছ অফ ইমাৰ্জেঞ্চি আপোনাৰ যদি এইটো ফ'ল্ড থাকে তো ছেকেণ্ড ৰ'ৰ পৰা আহিও আপুনি এইটো খুলিব পাৰে বা ইমাৰ্জেঞ্চি নহ'লেও এনেও খুলিবৰ কাৰণে ব্যৱস্থা দিয়া আছে